আপোনাক যদি ফেচবুকৰ ভিডিঅ' ফটো বা যিকোনো পোষ্টত আপোনাক যদি ভিউজ লাগে তেনেহ'লে কেইটামান কথা আপুনি মনত ৰাখিব লাগিব, আচলতে মন কৰিব লাগিব। আৰু সেইকেইটা কথা কি, এই কথাকেইটা যদি আপুনি এবাৰ জানি লয় বা শিকি লয় তেনেহ'লে আপুনি ফেচবুকত ভিউজ আনিব পাৰিব লাখে লাখে, হাজাৰে হাজাৰে। গতিকে মই আপোনালোকক কৈছোঁ এই কথাকেইটা আপুনি অকণমান মন দি শুনক, কাৰণ নহ'লে এনেই ফেচবুকত কাম কৰিতো লাভ নাই আৰু আপুনি ক'ব নোৱাৰাকৈ ভুলকেইটা হৈ থাকিব আৰু ফেচবুকৰ এলগৰিদমে সেইটো আপোনাক ছাজেষ্ট নকৰিব। ৰাইজৰ ওচৰলৈ আপোনাৰ ভিডিঅ'টো বা আপোনাৰ ফটোখন বা আপোনাৰ পোষ্টটো গৈ পোৱাত তেওঁলোকে যিমানটো ৰিচ পঠাব লাগে সিমানটো নপঠাব। গতিকে লোকচানটো কাৰ হ'ব? আপোনাৰ হ'ব। গতিকে এই কথাকেইটা যদি আপুনি মন দি শুনি লয় আপোনাৰ অসুবিধা নহয়। প্ৰথমতে মই দেখাইছোঁ, ডাইৰেক্ট পইণ্টত আহিছোঁ চাওক। আপোনালোকে চাওক এই ফটোখন কাষত যিখন দেখি আছে, মই স্ক্ৰীন ফটো লগাইছোঁ। এই ফটোখনৰ তলত মই ৰঙা চিন লগাই দিছোঁ চাওক। এই কিটো দেখিছেনে? যেতিয়া আপুনি ফটো এখন আপলোড কৰে বা ভিডিঅ' এটা আপলোড কৰে কাষত এনেকৈ আপুনি দেখিবলৈ পাব। ফটোখনৰ ঠিক তলতেই আপুনি যদি তাত চুই দিয়ে কি হ'ব, আপোনাক তাত চুই দিলে আপোনাক এইখনলৈ লৈ যাব, কাষত যিখন ওলাই আছে এইখনলৈ লৈ যাব। এইখনত লিখা আছে চাওক, মন দিব কথাটো, নহ'লে বুজি নাপাব আৰু একো হৈ নুঠিবগৈ। উই ডিড নট ডিটেক্ট এনি কণ্টেণ্ট ইছ্যু, অৰ্থাৎ এই পোষ্টটোত কোনো এনেকুৱা ধৰণৰ ইছ্যু পোৱা নাই, কোনো এনেকুৱা ধৰণৰ মানে কিবা এটা অসুবিধা পোৱা নাই যাৰ কাৰণে আপোনাৰ পোষ্টটো ৰাইজলৈ পঠাব বেছিকৈ। ইয়াত তলত লিখিও দিছে, গ্ৰেট জব, ইয়'ৰ কণ্টেণ্ট ৰিচ ইজ অপটিমাইজড। হয়, আপোনাৰ এই পোষ্টটো বহুত বেছি মানুহলৈ পঠোৱা হ'ব, কাৰণ আপুনি এইটো এটা গ্ৰেট জব কৰিছে, পোষ্টটো ধুনীয়াকৈ দিছে, কোনো ভাইলেঞ্চ নাই ইয়াত। বুজি পালে? এতিয়া এইটো কেতিয়া আহে? এইটো যে আহিব সকলোতে আহিব এইটো নহয়, এইটোৰ পৰিৱৰ্তেও বেলেগ আহে কেতিয়াবা। এইটো আনিব যদি পাৰে তেতিয়াহে আপোনাৰ পোষ্টটোৱে ৰিচ পাব, ফেচবুকৰ এলগৰিদমে আপোনাক বুষ্ট কৰিব। কথাটো বুজি পাইছে? এইটো নাহিবও পাৰে। নাহিলে কেনেকৈ আহিব মই এইটো দেখাইছোঁ। আৰু কথা আছে, এৰি নাযাব, কথাখিনি জানিব। আৰু যদি নাহে তেতিয়া আপোনাৰ এনেকৈ আহিব পাৰে চাওক, মই কাষত লগাই দিছোঁ চাওক, এডিশ্যনেল ডিটেইলছ টু কনচিডাৰ, এনেকৈ আহিছে। আদাৰ ফেক্টৰ দ্য কুড বি ইম্প্ৰুভ ইন ইয়'ৰ পোষ্ট। হয়, অন্য এটা ফেক্টৰে, অন্য এটা উৎসই আপোনাৰ পোষ্টটোত ইম্পেক্ট কৰিছে, অৰ্থাৎ ক্ৰিয়া কৰিছে। কৈছে এ লিংক ইজ ইন ইয়'ৰ পোষ্ট, লিংকছ ইন ইয়'ৰ কেপশ্যন কেন বি ডিষ্ট্ৰেক্টিং এণ্ড ৰিডিউচ ইয়'ৰ ৰিচ। দস্তুমত কৈছে যে পোষ্টটোত এটা লিংক দিয়া আছে আৰু সেই লিংকটোৰ কাৰণে যিমান মানুহলৈ পঠাব লাগিব এই পোষ্টটোত সেই মানুহলৈ পঠোৱা নহয়। কিয় পঠোৱা নহয়? অৰ্থাৎ এইটো এটা লাইকে মানে প্ৰমোশ্যন টাইপ হৈ গৈছে বা কিবা হৈ গৈছে এনেকুৱা ধৰণৰ বুলি ভাবি লৈছে ফেচবুকে, আৰু গতিকে এইটো পঠোৱা নাই, পঠাব নোৱাৰো কৈছে, ৰিডিউচ কৰিছোঁ কৈছে আপোনাৰ ৰিচটো। যদি ছাপ'জ মই কৈছোঁ আপোনাৰ 1 লাখ মানুহলৈ এই পোষ্টটো পঠাব লাগিছিল, তেওঁলোকে নপঠায়, খুব বেছি 5,000, 1,000 বা 500, 300 মানুহলৈ পঠাব, নপঠায়। গতিকে এইটো শুদ্ধ কৰিব লাগিব। এই শুদ্ধখিনি আপুনি কেনেকৈ কৰিব আৰু শুদ্ধ কৰিলে আপুনি ছাকচেছ হ'ব। এতিয়া আহোঁ এই কথাটো চাওক, আপুনি যেতিয়া এটা ভিডিঅ', মই ভিডিঅ'লৈ যাওঁ, ফটো দিলেতো ফটোৱেই, মই ভিডিঅ'লৈ যাওঁ। ভিডিঅ' যেতিয়া আপুনি পোষ্ট কৰিব লোড হৈ থাকিব ফেচবুকত, আপোনাক দেখাই থাকে লোড হৈ থাকোঁতে, অৰ্থাৎ আপলোড হৈ থাকোঁতে, আৰু আপলোড হৈ হৈ যেতিয়া শেষ হ'ব, কাষতে আকৌ লিখা থাকে দেই, আপুনি ফেচবুকটো অন কৰিয়ে ৰাখিব আপলোড হওঁতে, সেইটো শেষলৈকে থাকিব। তাৰপিছত আপলোড হৈ শেষ হোৱাৰ পিছত কপিৰাইট স্কেনিং হয়। আপোনাৰ ভিডিঅ'টোত বেলেগৰ মিউজিক আছে নেকি, কিবা ইলিগেল ৱৰ্ড আছে নেকি, যিবোৰ ৱৰ্ড আপুনি ফেচবুকত ক'ব নোৱাৰে সেইবোৰ ৱৰ্ড ধৰিব পাৰে। গতিকে সেইটো এটা স্কেনিং হয়, মেচিনে স্কেনিং কৰে, আৰু স্কেনিং কৰি যদি একো নাপায় আপোনাৰ মানে পোষ্টটো পাব্লিক কৰি দিয়ে তেওঁলোকে। হয়, আৰু তেতিয়াই আপোনাৰ এইটো আহি যায়, ডিড নট ডিটেক্ট এনি কণ্টেণ্ট ইছ্যু। কণ্টেণ্টটোত কোনো এনেকুৱা ধৰণৰ মানে ইছ্যু নাই যাৰ কাৰণে এই ৰাইট চিনটো আহে। আৰু যদি কণ্টেণ্টত ইছ্যু পাই যায় তেনেহ'লে মই অকণমান আগত যিটো দেখালোঁ সেইটো আহে। গম পালে? সেইটো লিংক বুলি ডাইৰেক্ট কৈছে, অন্যান্য কাৰণটো আহিব পাৰে। এতিয়া
উই ডিড নট ডিটেক্ট এনি কণ্টেণ্ট ইছ্যু। ইয়াত যদি আপুনি ক্লিক কৰি দিয়ে, কথাখিনি বুজি যাওক। ইয়াত ক্লিক কৰি দিলে কি হ'ব, আপুনি চাওক, মই ছেকেণ্ডখন লগাইছোঁ। ইয়াত আপোনাৰ লিখা আছে হোৱাট ইজ ৱৰ্কিং ফৰ ইয়'ৰ পষ্ট। হয়, আপোনাৰ পষ্টত এইটো কেনেধৰণে ক্ৰিয়া কৰে যেতিয়া কণ্টেণ্ট ইছ্যু কোনো নাথাকে তাত, কেনেকৈ কৰে। ইয়'ৰ ৰীল হেজ এ কেপশ্যন। Captions are a great way to give additional context about your post. হয়, এই যিটো ৰীল, অৰ্থাৎ আজিকালি ভিডিঅ' আপুনি লং ভিডিঅ' দিলেও সেইটো ৰীলৰ ছেকশ্যনতে যায়, গতিকে ৰীল বুলি কৈছে। আৰু এই কেপশ্যনটো যদি আপোনাৰ শুদ্ধ হয় বা ভালকৈ কৰে, কোনো এনেকুৱা ধৰণৰ ইছ্যু নাথাকে, তেনেহ'লে এই পষ্টটো আচলতে আগবাঢ়ি যোৱাত, অৰ্থাৎ দৰ্শকৰ ওচৰ গৈ পোৱাত সহায়ক হ'ব। এই কথাটো কৈছে, এইটো ৰাইট চিন আহিব। দ্বিতীয়টো কৈছে ইয়'ৰ ৰীল হেজ মিউজিক অৰ চাউণ্ড, পোষ্ট ডেট আৰ নট মিউট মে হেল্প ইনক্ৰিজ ইয়'ৰ ৰিচ। আপোনাৰ ভিডিঅ'টোত যদি, মানে আপোনাৰ পষ্টটোত যদি মিউজিক থাকে বা চাউণ্ড থাকে, এনেকুৱা ধৰণৰ কিবা আপত্তিজনক, তেতিয়া ফেচবুকে সেই চাউণ্ডটো কি কৰে, মিউট কৰি দিয়ে। কিছুমান ভিডিঅ' আপোনালোকে পাইছে নাই নাজানো, মই প্ৰায় পাই থাকোঁ। সেই ভিডিঅ'বোৰত মিউট কৰি দিয়ে, অৰ্থাৎ চাউণ্ডটো নহা হয়, ভিডিঅ'টো প্লে হৈ থাকে, চাউণ্ডত তাত প্ৰব্লেমটো থাকে, মানে ইছ্যুটো। গতিকে ইয়াত কৈছে যে যদি চাউণ্ড আৰু মিউজিক এনেকুৱা ধৰণৰ আপুনি ব্যৱহাৰ নকৰে, যিটো আমি মিউট কৰি দিবলগীয়া হ'ব পাৰে, সেইটো যদি মিউট কৰিবলগীয়া নহয়, তেনেহ'লে দৰ্শকৰ ওচৰলৈ গৈ পোৱাত আৰু অলপ সহায় হয়, এনেকৈ কৈছে। দ্বিতীয়টো হৈছে ইয়'ৰ ৰীল ইজ ইন এ ৰিকমেণ্ডেড ৰিজলিউশ্যন। হয়, গুৰুত্বপূৰ্ণ কথা এইটো। পোষ্ট এণ্ড হেভ হায়াৰ ভিডিঅ' কোৱালিটি টেন টু হেভ মোৰ এংগেজমেণ্ট। হয়, মানুহৰ এংগেজমেণ্টটো বঢ়াবৰ কাৰণে, আপোনাৰ ভিডিঅ'টো যে চাব, এই চাবৰ কাৰণে ভিডিঅ'টোৰ কিছুমান গুণাগুণ থাকিব লাগিব। অৰ্থাৎ ভিডিঅ'টো চুই দিয়াৰ লগে লগে প্লে হ'ল, প্লে হোৱাৰ লগে লগে মানুহে কেতিয়া চাব, আপোনাৰ ভিডিঅ' কোৱালিটিটো ভাল হ'ব লাগিব। হয়, আৰু যদি ভাল নহয়, আপুনি এৰি গুচি যাব। জিলমিল ধোঁৱা কিবা কিবি যদি দেখি পায়, ভালকৈ দেখি নাপায়, লাইট ভালকৈ নাথাকে, পোহৰ ভালকৈ নাথাকে, যদি চাউণ্ড আপুনি যদি ভালকৈ নুশুনে, আপুনি ভিডিঅ'টো এৰি গুচি যাব, নাচাব, সময় কিয় নষ্ট কৰি। তেনেহ'লে আপুনি তাৰ পৰা আঁতৰি যোৱাৰ লগে লগে আপোনাৰ মানে দৰ্শক নাইকিয়া হ'ব। আৰু গতিকে এই ৰীলটোত, অৰ্থাৎ এই ভিডিঅ'টোৰ যিটো মানে ভিডিঅ' কোৱালিটি, এই কোৱালিটিৰ ৰিজলিউশ্যনটো বহুত ভাল হ'ব লাগিব, আৰু ভাল হ'লেহে মানুহ থাকিব। অৰ্থাৎ 1080p এৰিলে হ'ল। এইখিনি কথা যদি লাগে মই পুনৰ আকৌ পিছৰ ভিডিঅ'ত ক'ম। তাৰপিছত আহিছোঁ ইয়'ৰ ৰীল ইজ ইন এ ৰিকমেণ্ডেড এক্সপেক্ট ৰেচিঅ'। হা, ইউজিং দ্য বেষ্ট এক্সপেক্ট ৰেচিঅ' হেল্পছ ইয়'ৰ পোষ্ট গ্ৰেব ইয়'ৰ এটেনশ্যন। আমি যে এতিয়া আপুনি যিটো ভিডিঅ' চাই আছে, চাওক, আপুনি এতিয়া যিটো ভিডিঅ' চাই আছে, এইটো এটা মানে 4 স্কোৱাৰটো কেনেকুৱাকৈ আহিছে, এইফালে দীঘলকৈ আছে, এইফালে চুটিকৈ আছে, কাষকেইটাৰ কথা কৈছোঁ, নহয়নে? এইফালে চুটি, এইফালৰ লেংথটো যিমান চুটি, আৰু এইফালৰ লেংথটো দীঘল, হয়নে? এই মূৰৰ পৰা সেই মূৰলৈকে। এইটো হৈছে 16:9, এনেকুৱা ধৰণৰ ৰেচিঅ' আছে। এই ভিডিঅ'টোৰ ৰেচিঅ' হ'ল 16:9। ঠিক তেনেকৈ ফেচবুকত আপোনালোকে যিবোৰ ৰীল চায়, সেইবোৰ 9:16, অৰ্থাৎ 9 মানে এইফালে 9 ভাগ আছে, এইফালে 16 ভাগ আছে, দীঘলকৈ দিয়ে যে, সেইটো 9:16 এনেকুৱাকৈ কয়। এতিয়া সেইটো হ'ল সেই ভিডিঅ' ফৰ্মেটখিনিও কথাও মই কৈ দিম নেকি, নে বেলেগ এটা ভিডিঅ'ত কম দিয়ক? সেইখিনি জানিবৰ কাৰণে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তাৰপিছত আহিছে ইয়'ৰ পষ্ট কণ্টেণ্ট এ ভিডিঅ'ৰ ফটো, দ্য এক্সট্ৰা কণ্টেণ্ট ইন ইয়'ৰ পষ্ট মে হেল্প ইনক্ৰিজ ইয়'ৰ ৰিচ। আপোনাৰ ভিডিঅ'ই হওক বা ফটোৱে হওক, এইবোৰে যেতিয়া আপুনি আপলোড কৰিব, এইবোৰে আপোনাৰ এই পেজটোৰ দৰ্শকৰ ওচৰ পোৱাত সহায় কৰিব, খুব সহায় কৰে। গতিকে এই মূল কথাকেইটা গম পাই লওক, যে প্ৰথম মই কথা কৈছিলোঁ কি, আপোনাৰ সেই হেৰিটোৰ তলত এটা চিন থাকে, সেইটোত আপুনি চুই দিব, চুই দিয়াৰ লগে লগে যদি কণ্টেণ্ট কোৱালিটিত উই ডিড নট ডিটেক্টেড এনি কণ্টেণ্ট ইছ্যু বুলি আহে, তেনেহ'লে ঠিক আছে। আৰু যদি নাহে, তেতিয়া আপোনাৰ এনেকৈ আহিব এডিশ্যনেল ডিটেইলছ টু কনচিডাৰ। পঢ়ি চাব, কিহৰ কাৰণে আহিছে তাত কৈ দিব, সেইটো শুধৰাবলৈ চাব। আৰু আপোনাৰ ইয়াৰ উই ডিড নট ডিটেক্টেড এনি কণ্টেণ্ট ইছ্যুত যদি যায়, আপোনাক দেখাই দিব যে কি কি কথাত গুৰুত্ব দিব লাগে, যিখিনি কথা অলৰেডি মই কৈ আহিলোঁ। ঠিক আছে দিয়ক, ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।